গোৱালপাৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এখন হুণ্ডাই ভেনু গাড়ীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ। দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা দুৰ্বৃত্তৰ। হয়, গোৱালপাৰাৰ হুৰকাকুছিত পঞ্চৰত্ন হুৰকাকুছিত এখন হুণ্ডাই গাড়ী, এইখন হৈছে সেই হুণ্ডাই যি ভেনু গাড়ীখন, আৰু এই গাড়ীখনত পুৱতি নিশা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰু এই গাড়ীখনৰ যি ড্ৰাইভাৰ আসনত বহি থকা অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰিছে গোৱালপাৰা আৰক্ষীয়ে। আৰু ক'ব লাগিব মৃত অৱস্থাত উদ্ধাৰ কৰিছিল যুৱতীগৰাকীক, আৰু এক দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল কোনো দুৰ্বৃত্তই। আৰু গাড়ীখনত দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ আঘাতৰ চিন নাই, কোনো ধৰণৰ নষ্ট হোৱাৰ কোনো ধৰণৰ চিন নাই। কিন্তু যুৱতীগৰাকীক যিহেতু মৃতদেহ অৱস্থাত আছিলে আৰু এক প্ৰকাৰ দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে কোনো দুৰ্বৃত্তই, সেয়া আচলতে নিশ্চিত হৈ পৰিছে। আৰু এই ঘটনাই এতিয়া চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ গোৱালপাৰাতে। আৰু এই ঘটনাক লৈ এতিয়া চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। নিশা প্ৰায় 2মান বজাত যেতিয়া আৰক্ষীয়ে পেট্ৰলিঙৰ বাবে সেই পথেৰে গৈছিল, হুৰকাকুছি পঞ্চৰত্নৰ যি হুৰাৰটাৰিৰ বা হুৰকাকুছিৰ সেই পথটোৰে আৰক্ষীয়ে পেট্ৰলিঙৰ কাৰণে গৈছিল। আৰু সেইখিনি সময়তে আচলতে আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল এইখন গাড়ী, আৰু এইখন গাড়ীৰ চিটত বহি আছিলে আসনত বহি আছিলে এগৰাকী যুৱতী, আৰু যুৱতী গৰাকী মৃত অৱস্থাত আছিলে। আৰু তাৰ পিছতে আৰক্ষীয়ে সন্ধান চলাই আৰু গাড়ীখনৰ পৰা পান কাৰ্ড উদ্ধাৰ কৰিছে। পান কাৰ্ডত আচলতে যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে গম পোৱা গৈছে যে এই যুৱতীগৰাকী কামৰূপ জিলাৰ বকৰ সন্তলী মহাতলী গাঁৱৰ বুলি গম পোৱা গৈছে। আৰু মহতলী গাঁৱৰ বুলি গম পোৱা গৈছে। আৰু এই যিখন গাড়ী, এই গাড়ীখনো আচলতে সেই যুৱতীগৰাকীৰ নামতে ৰেজিষ্টাৰ্ড আছে, বা সেই গাড়ীখন যুৱতীগৰাকীৰে বুলি আৰক্ষীয়ে ইতিমধ্যে গোটেইখিনি সন্ধান ওলাইছে। আৰু ক'ব লাগিব মহিলাগৰাকীৰ নাম চালেহা বেগম বুলি লিখা আছে পান কাৰ্ডত। আৰু এনেদৰে ওলাইছে গোটেইখিনি তথ্য। আচলতে এই যুৱতীগৰাকী যিহেতু বকৰ সন্তলী মহাতলী গাঁৱৰ বুলি ওলাইছে তথ্য। এই নিশা প্ৰায় 2মান বজাত এই মহিলাগৰাকী গোৱালপাৰাৰ এই হুৰকাকুছিৰ পথত কি কৰি আছিল, সেয়া আচলতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু এই গাড়ীখনত যুৱতীগৰাকীৰ লগত কোনোবা আছিলে নে অকলে যুৱতীগৰাকী আহিছিল, সেয়া আচলতে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে। আৰু আৰক্ষীয়ে ইয়াৰ সন্ধান তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। এই গোটেই তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰি ইয়াৰ যি সন্ধান, সেয়া তদন্ত ইতিমধ্যে আৰক্ষীয়ে চলোৱা পৰিলক্ষিত হৈছে। যুৱতীগৰাকীয়ে কাৰ সৈতে আহিছিলে, গাড়ীখনত আৰু কোনোবা আছিলে, কেইজন লোক আছিলে গাড়ীখনত, সেয়াও আৰক্ষীয়ে তদন্ত কৰি আছে। আৰু কেনেদৰে এই যি হত্যাকাণ্ড সংঘটিত হল, সেয়াও আচলতে এতিয়া ৰহস্যৰ আৱৰ্তত হৈ আছে। যিহেতু মহিলাগৰাকীৰ মুখেৰে আৰু নাকেৰে তেজ ওলোৱা প্ৰত্যক্ষ হৈছে, আৰু আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছে মহিলাগৰাকীৰ নাকেৰে আৰু মুখেৰে তেজ ওলাই থকা। আৰু এই ঘটনা এতিয়া চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ গোৱালপাৰা জিলাতে। সমগ্ৰ গোৱালপাৰাতে এতিয়া চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু মহিলাগৰাকী কোনোবা গোৱালপাৰাতে থাকে, কোনোবা তেওঁ চাকৰি কৰে নে কি, সেয়া আচলতে এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে। ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালক খবৰ দিয়া হৈছে। যুৱতীগৰাকীৰ পৰিয়াল আহি আছে, গোৱালপাৰা সদৰ থানালৈ আহি আছে। আৰু কিছু সময় পিছতে আচলতে গোটেই তথ্য আৰক্ষীয়ে লাভ কৰিব। আমিও আচলতে তথ্য লাভ কৰিম, আচলতে কাৰ সৈতে আহিছিল, ঘৰৰ পৰা কেতিয়া ওলাইছিল, কাৰ সৈতে আহিছিল, সেয়া সকলো তথ্য ওলাব। আমি গোৱালপাৰাৰ এই পৰিৱেশ দেখুৱাইছো। এখন যি হুণ্ডাই গাড়ী, যিখন গাড়ী নিশা প্ৰায় 2মান বজাত আৰক্ষীয়ে পেট্ৰলিং যোৱাৰ সময়ত পঞ্চৰত্নৰ হুৰাৰটাৰি বা হুৰকাকুছিত প্ৰত্যক্ষ কৰিছিল। আৰু এইখন গাড়ীৰ ভেনু গাড়ীখনৰ ড্ৰাইভাৰ আসনত বহি আছিল এগৰাকী যুৱতী, মৃতদেহ অৱস্থাত পৰি আছিল। আৰু গাড়ীখনত আপোনালোকে দেখিছে, গাড়ীখনৰ কোনো আঘাতৰ চিন নাই, আৰু এয়া দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল। আৰু এনেদৰে গোটেই ঘটনাটো আচলতে এক চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু এই ঘটনাৰ পৰাই আচলতে আৰক্ষীয়ে পুৱতি নিশা প্ৰায় 5 বজাত গাড়ীখনৰ লগতে যি যুৱতীগৰাকীৰ মৃতদেহ গোৱালপাৰা অসামৰিক চিকিৎসালয় মৰ্গত ৰখা হৈছে, যিহেতু যুৱতীগৰাকীৰ মৃতদেহ, আৰু গাড়ীখন সদৰ থানাত লৈ অহা হৈছে, গোৱালপাৰা সদৰ থানাত। আৰু পৰিৱেশ দেখুৱাইছো গোৱালপাৰা। আৰু এই গোটেই ঘটনাটো
কোনে জড়িত হৈ আছে বা এই ঘটনাৰ লগত কোন কোন জড়িত হৈ আছে সেয়া আচলতে আৰক্ষীয়ে তদন্ত কৰি আছে কেনেদৰে ঘটনাটো সংঘটিত হ'ল সেয়াও আচলতে আৰক্ষীয়ে তদন্ত কৰিছে যিসমূহ ঘুৰকাকুছি পঞ্চৰত্ন যোৱা যিটো পথ সেই পথত আচলতে চিচি কেমেৰা যিখিনি অঞ্চলত চিচি কেমেৰা আছে সেই চিচি কেমেৰাৰ ফুটেজ আচলতে আৰক্ষীয়ে সেয়া সংগ্ৰহ কৰি আছে চিচি কেমেৰাৰ তাত ওলাইব যে কোন সেই পথেৰে কেতিয়া অহা যোৱা কৰিছিল গাড়ীখন সেয়া আচলতে চিচি কেমেৰাত ওলাব তাৰ বাবে চিচি কেমেৰাৰ যি ফুটেজ সেয়া সংগ্ৰহ কৰি আছে আৰক্ষীয়ে আৰু যিহেতু সেইখিনি সময় যে নিশা প্ৰায় 2 মান বজাত এই ঘটনা সংঘটিত সেইখিনি সময়ত যিহেতু ইছলামধৰ্মী লোকসকলে ৰোজা ৰাখে বা চেহেৰি কৰে সেইখিনি সময়ত তাত লোকো আছিল সেই লোকসকলৰ লগতো কথা বতৰা ইতিমধ্যে আৰক্ষীয়ে পতা দেখিবলৈ পোৱা গৈছে আৰু কিছু সময় পিছতে আচলতে ঠিক আছে হিমাক্ষী আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে গোটেই ঘটনাটো এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই আছে চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো যি স্থানত মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু যেনেদৰে উদ্ধাৰ কৰা হৈছে তাক লৈ স্বাভাৱিকতে বহু প্ৰশ্নৰ উন্মেষ ঘটিছে আৰু সকলোবোৰৰ উত্তৰ হয়তো আৰক্ষীৰ তদন্তত ওলাব ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু পুৱতি নিশাৰ ভাগতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিছে এই স্থানৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত